Hello students, welcome back to my YouTube channel. SS secondary result এই মাহৰ শেষৰ ফালে ঘোষণা কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তোমালোকে হয়তো বহুতেই জানা। তো এই চান্সতে বহুতেই কৈ আছে যে SS secondary result 21 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব আৰু বহুতেই কৈ আছে যে 25 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব। বহুত ডাঙৰ ইউটিউব চেনেলত এই বাতৰি ইতিমধ্যে প্ৰকাশ পাই আছে। গতিকে আজিৰ এই ভিডিঅ'ত মই তোমালোকক ৰিয়েলিটি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা। আসলতে এই মাহৰ শেষত এছএছৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে নেকি বা 21 বা 25 তাৰিখে এছএছৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে নেকি আজিৰ এই ভিডিঅ'ত জানিব পাৰিবা। সম্পূৰ্ণৰূপে ভিডিঅ'টো চালে তোমালোকে গম পাই যাবা। মই আশা কৰো এই ভিডিঅ'টো চোৱাৰ পাছত আৰু তোমাৰ ভিডিঅ' চাব নালাগে, এটা ভিডিঅ' তোমালোকৰ কাৰণে যথেষ্ট। তো মেইন টপিকলৈ আগবঢ়াৰ আগত মই তোমালোকক জনাই দিব বিচাৰো যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এছএছৰ ৰিজাল্ট এই মাহৰ শেষৰ ফালে দিয়া হ'ব আৰু এছএছৰ ৰিজাল্টেই হওক মেট্ৰিকৰ ৰিজাল্টেই হওক মুখ্যমন্ত্ৰীৰ অৰ্ডাৰ অবিহনে বোৰ্ডে ৰিজাল্ট কেতিয়াও নিদিয়ে। বোৰ্ডে ৰিজাল্ট প্ৰস্তুত কৰাৰ পাছত মুখ্যমন্ত্ৰী হওক বা শিক্ষামন্ত্ৰী হওক তেওঁলোকৰ পৰা সংকেত পালেহে হিণ্টছ পালেহে ৰিজাল্ট বোৰ্ডে ঘোষণা কৰে। তোমালোকে মেট্ৰিকৰ ৰিজাল্টৰ দিনা গমেই পাইছা, তেওঁলোকে টুইট কৰিলেহে ৰিজাল্টৰ মানে ডেট বা নটিফিকেশ্যন পৰৱৰ্তী সময়ত ওলায়। গতিকে মই তোমালোকক ক'ব বিচাৰোঁ, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই মাহৰ শেষৰ ফালে এছএছৰ ৰিজাল্ট দিয়া হ'ব, গতিকে তোমালোকে ধৰি ল'ব পাৰা এইটোৱেই 100% খবৰ যে এই মাহৰ শেষৰ ফালে এছএছৰ ৰিজাল্ট দিয়া হ'ব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পাৰফেক্ট ডেট এতিয়ালৈকে অহা নাই যে অমুক তাৰিখে এছএছৰ ৰিজাল্ট দিয়া হ'ব। বহুতে হয়তো তোমালোকে ইউটিউবত দেখা পাই যে বহুতে লিখি আছে যে 21 এপ্ৰিল তাৰিখে দিয়া হ'ব, 25 এপ্ৰিল তাৰিখে দিয়া হ'ব। এইকেইটা কিন্তু সঠিক ডেট নহয়। দিব পাৰে 21 এপ্ৰিল তাৰিখে, 25 এপ্ৰিল তাৰিখে দিব পাৰে, 27 এপ্ৰিল তাৰিখেও দিব পাৰে, যিহেতু এই মাহৰ শেষৰ ফালে দিব। গতিকে 25, 26, 27, 28, 29 হ'ব পাৰে, 30 হ'ব পাৰে। এপ্ৰিল মাহৰ শেষতেই তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিজাল্ট ঘোষণা কৰাৰ আগত তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰিব আৰু তাৰ পাছতহে বোৰ্ডে নটিফিকেশ্যন জাৰি কৰিব আৰু তেতিয়া তোমালোকে ৰিজাল্ট পাবা এছএছ ছেকেণ্ডেৰীৰ। তো এতিয়ালৈকে তেওঁ যিহেতু ঘোষণা কৰা নাই, গতিকে কোনো ধৰণৰ ফিক্স ডেট এছএছ ছেকেণ্ডেৰীৰ ৰিজাল্টৰ কাৰণে অহা নাই। আহিলে মই তোমালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম, নহ'লে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু নহ'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্ট তোমালোকে চেক কৰি থাকিব পাৰা। তেওঁলোকে যেতিয়া ঘোষণা কৰিব তেতিয়াইহে এছএছ ছেকেণ্ডেৰীৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব আৰু এছএছ ছেকেণ্ডেৰীৰ ৰিজাল্ট এপ্ৰিল মাহৰ শেষৰ ফালেই ডিক্লেয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তো এইটো আছিল আজিৰ এই ভিডিঅ'ত জনাব লগা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। মই প্ৰথমতে কৈছিলোঁ এই ভিডিঅ'টো চোৱাৰ পাছত হয়তো তোমালোকৰ আৰু ভিডিঅ' চাব নালাগে যদি তুমি কথাখিনি বুজি পাইছা, আৰু যদি বুজি নোপোৱা তেনেহ'লে কমেণ্টত তোমালোকে উল্টা পাল্টা কৈ থাকিব পাৰা। আৰু যিসকলে বুজি পোৱা সেইসকলে মই আশা কৰোঁ আৰু ভিডিঅ' চাব নালাগে, মাননীয় শিক্ষামন্ত্ৰী নহ'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্ট ফ'ল' কৰিলেই হৈ যাব।